হৰণ কৰিবনো কোনে নাজানে, সকলোৱে জানে। সকলোকে হয়তো মই যদি কওঁ যে এই সংখ্যাটো হৰণ কৰিব লাগে আৰু ভাগশেষ উলিয়াব লাগে, নিশ্চয় পাৰিবা ন? মই যেতিয়া -51ক যেতিয়া 7ৰে ডিভাইড কৰিম, কি আহিব এনচাৰ? কিমানজনৰ এইটো এনচাৰ আহিছে? -2 will be our correct answer. কিমানজনৰ আহিছে? যদি আহিছে এইখিনিতে অকণমান মিষ্টেক হৈ গ'ল। আমাক যেতিয়া এনেকুৱা নিগেটিভ নাম্বাৰ হৰণ কৰিবলৈ দিয়ে, আমি নিগেটিভ চাইনটো প্ৰথমতে ইগনোৰ কৰো, ঠিকেই আছে। 7 7 গুণ 49, মানে 2 এটা ৰৈ গৈছে। তো ইয়াৰে ভাগশেষ কিমান আহি গ'ল? -2। কিন্তু কেতিয়াও আমি ভাগশেষ এটা নিগেটিভত নকওঁ। এনচাৰটো নিগেটিভত আহিলেও আমি সদায় পজিটিভতে দিব লাগে। আৰু তাৰ কাৰণে আমি যিটো সংখ্যাৰে ডিভাইড কৰি আছিলো, সেই সংখ্যাটোৰ পৰা এই 2টো মাইনাছ কৰিব লাগে। অৰ্থাৎ 7 - 2 কৰিলে কিমান আহিব? তো ফাইনেল এনচাৰ আমাৰ আহিব 5। তো 5 হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ।